নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো আপোনাৰ ঘৰৰ বাৰীৰ পৰা আপোনাৰ ঘৰত থকা কোন কেইজোপা গছ আপুনি আনক কেতিয়াও দিয়াটো উচিত নহয় আৰু আপুনিও নিজে অনাটো এই কেইজোপা গছ আনৰ ঘৰৰ পৰা উচিত নহয়। যদি আপুনি ভুলতে নজনাকৈ এই কেইজোপা গছ আপুনি আনক উপহাৰ হিচাপে দিয়ে বা আনৰ ঘৰৰ পৰা আপুনি উপহাৰ হিচাপে আনে, তেতিয়াহ'লে প্ৰচুৰ পৰিমাণে আপোনাৰ ঘৰখনত অৰ্থ হানি হ'বলৈ আৰম্ভ কৰিব। আৰ্থিক সমস্যাৰ পৰা ধৰি আপুনি ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব। বিভিন্ন ধৰণৰ সন্তানৰ বাধা আহিব জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি এখন ঘৰত কি কি গছ কেতিয়াও ৰোপণ কৰিব নালাগে, কি গছ লগালে ঘৰখনত হানি হয়, সৰ্বপ্ৰকাৰে ঘৰলৈ দৰিদ্ৰতা আহে, সৰ্বপ্ৰকাৰে ঘৰখনৰ পৰা সুখ শান্তি দূৰ হয়, এই সকলোবিলাক কথা আমি সুন্দৰভাৱে ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। প্ৰকৃতিত থকা কিছুমান এনেকুৱা গছে মানুহৰ ঘৰখন উন্নতিও কৰি তুলিব পাৰে আৰু এনে কিছুমান গছ আছে যিসমূহ গছ প্ৰকৃতিত থকা এখন ঘৰত লগালে সেইখন ঘৰলৈ ঘোৰ দৰিদ্ৰতা নামি আহিব পাৰে। বহুতো বিপদ বিঘিনি আহিব পাৰে ঘৰখনলৈ। সেইবাবে আপুনি প্ৰকৃতিত থকা কিছুমান গছ অৰ্থাৎ কি গছ আপোনাৰ ঘৰত ৰোপণ কৰিব নালাগে আৰু কি গছ আপুনি আনক কেতিয়াও দিব নালাগে আপোনাৰ ঘৰৰ পৰা, জানি লোৱাটো অতিকৈ জৰুৰী। গছ আমাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ হয় সেয়া আপুনি নিশ্চয় জানে। গছ নহ'লে হয়তো আমি জীয়াই থকাটো অসম্ভৱ। মানুহৰ বাবে গছ-গছনি অতিকৈ মহত্বপূৰ্ণ। সেইবাবে ঘৰত গছ-গছনি সদায় ৰোপণ কৰিব লাগে। এজোপা গছ কাটিলে আপুনি ২-৩ গছ ৰোপণ কৰিব লাগে, যাতে মানুহৰ কোনো ক্ষেত্ৰত ক্ষতি নহয়। গছে আমাক যিদৰে সহায় কৰে, আমিও সেইদৰে গছ কটাৰ পৰা সদায় বিৰত থাকিব লাগে। সদায় আমি গছ নতুনকৈ ৰোপণ কৰিবলৈহে চেষ্টা কৰিব লাগে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, এখন ঘৰৰ চাৰিওফালে যদি গছ-গছনি থাকে, তেতিয়াহ'লে সেই ঘৰখনৰ পৰিৱেশটো সুন্দৰ হৈ থাকে। আৰু কিছু লোকে নিজৰ ঘৰখন সুন্দৰ কৰিবলৈ যোগাত্মক শক্তি ঘৰলৈ আহিবৰ বাবে নিজৰ ঘৰ বা অফিচত তেওঁলোকে লগাই এনে কিছুমান গছ আনি বজাৰৰ পৰা। আৰু যদি আপুনি ঘৰত থকা এনে কিছুমান গছ আনক দিয়ে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত, আপোনাৰ ব্যৱসায় স্থানত আপুনি বহুতো সমস্যাৰ সমভাগী হ'ব লাগিব। সেইবাবে আপুনি জানি লওক আজিৰ ভিডিঅ'টোৰ জৰিয়তে কি গছ আচলতে আপুনি আনক উপহাৰ দিব নালাগে বা আপুনি আনৰ পৰা আনিব নালাগে আৰু কি গছ ঘৰত ৰোপণ কেতিয়াও কৰাটো উচিত নহয়, যাৰ দ্বাৰা ঘৰত অৰ্থ হানি হ'ব প্ৰচুৰ পৰিমাণে। কেৱল ইমানেই নহয়, আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যৰে স্বাস্থ্যৰ প্ৰতিও ইয়াৰ প্ৰভাৱ পৰিব, বেয়া প্ৰভাৱ পৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰতিদিনে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে আমাৰ ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বঢ়াব বুলি আশা কৰিছো। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপুনি প্ৰতিদিনে পাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে আপুনি এই চেনেলটোৰ জৰিয়তে এটা নজনা তথ্য, এটা নজনা কথা জানিবলৈ পাব। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ মতে কোৱা হৈছে, ঘৰত যদি সেউজীয়া উদ্ভিদ অৰ্থাৎ গছ-গছনি থাকে, তেন্তে সেইখন ঘৰত ধনাত্মকতাৰ প্ৰৱাহ বৃদ্ধি হয়, যিয়ে ঘৰখনৰ প্ৰতিজন সদস্যৰ জীৱনৰ প্ৰগতিৰ পথ মুকলি কৰি তোলে আৰু ঘৰখনলৈ সুখ সমৃদ্ধিৰ অনাত সহায় কৰে এই গছ-গছনিয়ে।
কিন্তু প্ৰিয় দৰ্শক বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে ইয়াৰ বিপৰীতে এনে কিছুমান গছ-গছনি আছে সেই গছ-গছনি ঘৰৰ চাৰিওফালে বা ঘৰৰ আশে-পাশে থাকিলে ঘৰখনলৈ আপোনাৰ ভীষণ দৰিদ্ৰতা আহিব ঘৰখনত এটাৰ পাছত আন এটা অপায় অমংগলে দেখা দি ঘৰখনত টকা পইচা সঞ্চয় ক্ষেত্ৰতো আৰ্থিক ক্ষেত্ৰত আপোনাক একেবাৰে জুৰুলা কৰি পেলাব ঘৰখনলৈ নেতিবাচক শক্তি আহি ঘৰখনত বেমাৰ আজাৰে লগ নেৰাহব গতিকে আহক আমি প্ৰথমতে জানি লওঁ এখন ঘৰৰ আশে-পাশে কি গছ কেতিয়াও ভুলতো ৰোপণ কৰিব নালাগে আৰু থাকিলেও আপুনি পৰাপক্ষত সেই গছ-গছনিসমূহ আঁতৰ কৰিবলৈ চেষ্টা কৰিব বাস্তুশাস্ত্ৰৰ অনুসৰি এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক কাঁইটীয়া গছ ভুলতো আপোনাৰ ঘৰৰ আশে-পাশে কাঁইটীয়া গছ ৰোপণ নকৰিব কাঁইটীয়া গছ ঘৰত থাকিলে আপোনাৰ ঘৰখনলৈ ঋণাত্মক শক্তি আহিব বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে আৰু ঘৰখনত ঋণাত্মক শক্তিয়ে বাস কৰি অৰ্থাৎ অপশক্তিয়ে বাস কৰি এইখন ঘৰৰ প্ৰতিজন সদস্যৰ জীৱনত বেয়া প্ৰভাৱ পৰিব যাৰ ফলত ঘৰখনত নানা ধৰণৰ ৰোগ ব্যাধিৰ সমস্যা হ'ব পাৰে আৰ্থিক ক্ষতি হ'ব আপোনাৰ ঘৰখনত এই গছে আপোনাৰ ঘৰখনৰ আৰ্থিক উন্নতিত বাধাৰ সৃষ্টি কৰে সেইবাবে এই গছ কেতিয়াও ঘৰৰ আশে-পাশে থাকিবলৈ নিদিব আপুনি ভুলতো কাঁইটীয়া গছ ৰোপণ নকৰিব দুই নম্বৰতে হৈছে প্ৰিয় দৰ্শক তেতেলীৰ গছ আপুনি ভুলতো কেতিয়াও আপোনাৰ ঘৰত ৰোপণ নকৰিব শাস্ত্ৰৰ বিশ্বাস অনুসৰি কোৱা হৈছে প্ৰিয় দৰ্শক তেতেলী গছ ঘৰৰ সন্মুখত বা আশে-পাশে থাকিলে আপোনাৰ ঘৰখনলৈ নেতিবাচক অৰ্থাৎ বেয়া শক্তি বিয়পি পৰে যাৰ ফলত যিখন ঘৰত ৰোপণ কৰে এই গছখন ঘৰৰ বিবাহিত ব্যক্তিসকলৰ অৰ্থাৎ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজত সদায় কাজিয়া পেচাল আৰু বিবাদ সৃষ্টি হৈ থাকে ঘৰখনত মুঠৰ ওপৰত অশান্তিৰ সৃষ্টি হৈ থাকে এইবাবেই তেতেলী গছ আপুনি ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব তিনি নম্বৰতে হৈছে আহঁত গছ প্ৰিয় দৰ্শক আহঁত গছ আপোনাৰ ঘৰৰ চাৰিওফালে থকাটো কিন্তু শুভ কিন্তু প্ৰিয় দৰ্শক বাস্তুশাস্ত্ৰৰ মতে কোৱা হৈছে যদি আপুনি আহঁত গছ ৰোপণ কৰাৰ সময়ত বা আহঁত গছ যদি ৰোপণ কৰে তেতিয়াহ'লে আপুনি যদি ৰীতি-নীতি পালন নকৰে তেতিয়াহ'লে কিন্তু আপুনি ইয়াৰ বিপৰীত ফলহে পাব সেইবাবে আপুনি ঘৰত আহঁত গছ ৰোপণ নকৰিব আশে-পাশে যদি নিজে আহঁত গছৰ পুলি গজিছে তেতিয়াহ'লে আপুনি সেই আহঁত গছৰ পুলি নি মন্দিৰৰ ওচৰত বা আপুনি ৰাস্তাৰ কাষত ৰোপণ কৰিব ভক্তি মনেৰে কিন্তু প্ৰিয় দৰ্শক যদি আহঁত গছ আপোনাৰ ঘৰৰ আশে-পাশে নিজে গজিছে তেন্তে আপুনি ভুলতো নাকাটিব সেই গছ আপুনি মন্দিৰ বা ৰাস্তাত ৰোপণ কৰি থৈ আহিব যদি আপুনি ভক্তি মনেৰে যিকোনো পবিত্ৰ স্থানত আপুনি ৰোপণ কৰে তেতিয়াহ'লে সকলো দেৱ-দেৱতা প্ৰসন্ন হ'ব আপোনাৰ ওপৰত কিন্তু আশে-পাশে আপুনি আপোনাৰ ঘৰৰ কেতিয়াও আহঁত গছ ৰোপণ নকৰিব প্ৰিয় দৰ্শক 4 নম্বৰতে হৈছে বহু মানুহে ঘৰৰ আশে-পাশে মদাৰ ফুলৰ গছ ৰোপণ কৰি ভাল পায় কিন্তু প্ৰিয় দৰ্শক বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে মদাৰ ফুলৰ গছ কেতিয়াও ঘৰৰ আশে-পাশে ৰোপণ কৰাটো উচিত নহয় বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুযায়ী আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও কোৱা হৈছে যে এই গছৰ শিপা বহু দূৰলৈকে যায় আৰু এনে পৰিস্থিতিত আপোনাৰ ঘৰখনত ক্ষতিৰ সৃষ্টি কৰিব পাৰে লগতে প্ৰিয় দৰ্শক মদাৰ ফুলৰ গছে ঘৰখনলৈ নিগেটিভ অৰ্থাৎ বেয়া শক্তিক বৃদ্ধি কৰাত সহায় কৰে সেইবাবে আপুনি ঘৰৰ আশে-পাশে কেতিয়াও ৰোপণ নকৰিব প্ৰিয় দৰ্শক বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰৰ আশে-পাশে বাৰীত কি গছ ৰোপণ কৰিব নালাগে তাৰ বিষয়ে বাস্তুশাস্ত্ৰত বহুতো গছ-গছনিৰ বিষয়ে কোৱা হৈছে আৰু কিছুমান এনে গছ-গছনি আছে ঘৰৰ আশে-পাশে ৰোৱাটো অতিকৈ শুভ আজিৰ ভিডিঅ'টোত আমি তাৰ বিষয়ে আৰু শ্বেয়াৰ নকৰো কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ পৰিব গতিকে প্ৰিয় দৰ্শক আপোনালোকে যদি বিচাৰে কি গছ ৰোপণ কৰিব নালাগে আৰু ঘৰত তাৰ বিষয়ে যদি বিচাৰে তেন্তে আপুনি তলত কমেন্ট কৰক তেতিয়া আমি এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে এতিয়া আমি জানো আহক এখন ঘৰৰ বাৰীৰ পৰা আপুনি কি গছ আনক উপহাৰ হিচাপে দিব নালাগে
আৰু আপুনিও আনিব নালাগে। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক হুল থকা গছ অৰ্থাৎ কাঁইট থকা গছ। হুল থকা গছ আপুনি কেতিয়াও আপোনাক যদি আনে উপহাৰ দিয়ে আপুনি ভুলতো ঘৰলৈ নানিব আৰু আপুনিও কেতিয়াও আপোনাৰ ঘৰত যদি আছে হুল থকা গছ তেন্তে কাকো কেতিয়াও উপহাৰ নিদিব। এই হুল থকা গছ অৰ্থাৎ কাঁইট থকা গছ বহুলোকে উপহাৰ হিচাপে দিয়ে। আপোনাক জনাও যে বাস্তুশাস্ত্ৰৰ অনুসৰি হুল থকা গছে ৰাহুক সোনকালে আকৰ্ষিত কৰে। লগতে আপোনাৰ আশে-পাশে থকা বেয়া শক্তিকো এই হুল থকা গছে সোনকালে আকৰ্ষিত কৰে। ইয়াৰ ফলস্বৰূপে আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যৰে মানসিক চাপ লাহে লাহে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। লগতে আপুনি কৰ্মত সদায় বিফলতাৰ সন্মুখীন হ'ব লাগিব। সফলতা লাভ কৰিব নোৱাৰিব। কেৱল ইমানেই নহয় এই গছ ঘৰত থাকিলে আনে উপহাৰ দিলে আপুনি যদি আনি আপোনাৰ ঘৰত ৰাখে তেতিয়াহ'লে আপোনাৰ চিন্তা শক্তিও কমিবলৈ ধৰিব। আপুনি যিকোনো এটা সিদ্ধান্ত ল'বলৈ অসক্ষম হৈ পৰিব। কি কৰোঁ কি নকৰোঁ তেনেকুৱা আপোনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কেৱল ইমানেই নহয় সেইখন ঘৰত কণ্ডলৰ সৃষ্টি হ'ব। বহুতো অশান্তিৰ সৃষ্টি হ'ব সেইখন ঘৰত। প্ৰিয় দৰ্শক বহুলোকে আপোনাক ক্ষতি কৰিবলৈ বিপদত পেলাবলৈ আপোনাক এই গছ উপহাৰ হিচাপে দিব পাৰে। কিন্তু প্ৰিয় দৰ্শক আপোনাক যদি কোনোবাই এই গছ দিয়ে তেন্তে আপুনি ভুলতো কেতিয়াও নানিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। মুঠৰ ওপৰত প্ৰিয় দৰ্শক প্ৰতিজন দৰ্শকে এই গছ ঘৰত কেতিয়াও পৰাপক্ষত নলগাব। তাৰ প্ৰতি আপুনি নিজেই সাৱধান অৱলম্বন কৰিব। 2 নম্বৰতে হৈছে মিলি ফুলৰ গছ। এই গছ দেখিবলৈ খুবেই ধুনীয়া হয়। কিন্তু প্ৰিয় দৰ্শক মিলি ফুলৰ গছৰ পাতৰ পৰা বগা বৰণৰ এটা আঠা ওলায়। শাস্ত্ৰৰ অনুসৰি এই আঠাক বহু বেয়া বুলি মনা হৈছে। শাস্ত্ৰৰ অনুসৰি এই মিলি ফুলৰ গছ পাতালত পোৱা গৈছিল। সেইবাবে এই গছ বেয়া শক্তিৰ অতিকৈ প্ৰিয় হয়। যদি আপুনি মিলি ফুলৰ গছ আপোনাৰ ঘৰত লগাই আশে-পাশে লগায় তেতিয়াহ'লে আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যৰ ওপৰতে ঘৰখনৰ ওপৰতে বেয়া শক্তিৰ প্ৰভাৱ পৰিব। এই গছ প্ৰিয় দৰ্শক আপুনি কাৰোবাক উপহাৰ হিচাপে দিলে বা আপোনাক কোনোবাই দিলে আপুনি ল'লে দুয়োজনৰ ক্ষেত্ৰতে যদি লয় তেতিয়াহ'লে আপোনাৰ ঘৰত আপোনাৰ জীৱনত বেয়া শক্তিৰ প্ৰভাৱ পৰিব। যাৰ ফলত কৰ্মত বাধা আহিব, ঘৰৰ উন্নতিত আৰ্থিক উন্নতিত সমস্যাৰ সৃষ্টি হ'ব, বাধাৰ সন্মুখীন আপুনি বাৰে বাৰে হ'বলগীয়া হ'ব। এই গছ শাস্ত্ৰৰ অনুযায়ী ঘৰৰ আশে-পাশে থাকিলে ঘৰৰ প্ৰতিজন সদস্যৰে মনটো বিচলিত হৈ থাকে। সকলো কামতে ঘৰৰ সদস্যসকলৰ মন নবহা হ'ব। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক পাণ গছ। আমি সকলোৱে জানো সকলো শুভ কাৰ্যত আমি পাণ ব্যৱহাৰ কৰোঁ। শুভ কৰ্মৰ বাবে যিকোনো শুভ কাৰ্যৰ বাবে পূজা প্ৰাৰ্থনাৰ বাবে প্ৰথমেই আমাক প্ৰয়োজন হয় পাণ তামোল। এইবাবেই পাণ অতি শুভ বুলি মনা হয়। ঘৰত পাণ থকাটো শুভ বুলি মনা হয়। সকলো আমি মাংগলিক কাৰ্যত ব্যৱহাৰ কৰা এই পাণ গছ আপুনি ভুলতো কেতিয়াও পাণ গছৰ পুলি বা ডাল ঠাল আপুনি কাকো উপহাৰ নিদিব। এনেই কেতিয়াও কাকো নিদিব। আপোনাৰ ঘৰত যদি পাণ গছ আছে তেন্তে তাৰ পুলি বা ঠাল আপুনি আনক নিদিব। আনৰ ঘৰলৈ নিদিব আৰু আপুনিও কেতিয়াও আনৰ ঘৰৰ পৰা নানিব তেনেকৈ পুলি বা ডাল। আপুনি যদি আনিব বিচাৰে তেন্তে আপুনি কিনি আনিব লাগে। যদি আপুনি আনক দি দিয়ে আপোনাৰ ঘৰত থকা পাণজোপাৰ পুলি বা ডাল তেতিয়াহ'লে পাণত থকা শুভ শক্তি আপোনাৰ ওপৰত নপৰিব আৰু আপোনাৰ ওপৰত অশুভ প্ৰভাৱহে পৰিব। সেইবাবেই আপুনি উপহাৰ বা এনেই কেতিয়াও আনক নিদিব পাণ গছৰ পুলি বা ডাল। আপুনি সদায় পাণ গছৰ পুলি কিনি আনিব। কাৰোবাৰ ঘৰৰ পৰা আনিলেও আপুনি পইচা দিহে কিনি আনিব। নহ'লে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। বৰঞ্চ আপোনাৰ ঘৰখনত ক্ষতিহে হ'ব। প্ৰিয় দৰ্শক 4 নম্বৰ শেষৰ জোপা গছ হৈছে হালধীয়া ফুলৰ গছ। আপুনি ভুলতো কেতিয়াও হালধীয়া ফুলৰ গছ আপোনাৰ ঘৰত যদি আছে আনক কেতিয়াও উপহাৰ হিচাপে নিদিব আৰু আনৰ পৰাও নানিব। কাৰণ প্ৰিয় দৰ্শক শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে হালধীয়া ফুল মা লক্ষ্মীৰ অতিকৈ প্ৰিয়।
আৰু যিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পৰা হালধীয়া ফুল ছিঙি আনি আনক দিয়ে, হালধীয়া ফুলৰ গছ আনক দিয়ে, তেতিয়াহ'লে সেই গছৰ লগতে মা লক্ষ্মীও সেইখন ঘৰৰ পৰা গুচি যাব। সেইবাবেই মা লক্ষ্মীৰ প্ৰিয় হালধীয়া ফুল ঘৰত থাকিলে আনক দিয়াটো উচিত নহয়। গতিকে এই 4 বিধ ফুল আপুনি আনক নিদিব আৰু আনৰ পৰাও আপুনি নানিব বিনা পইচাত। আপুনি কিনি আনিব যদি আপোনাক প্ৰয়োজন হয় এই গছ। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি আপুনি এটা নজনা কথা জানিব পাৰিছে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।